হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আজি মোৰ আই চাপৰ্টত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছো আজি নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'। যিসকল মানুহে নেকি চৰকাৰী ভূমিত খেতি বাতি কৰি আছে, অৰ্থাৎ চৰকাৰী ভূমিত যিসকল মানুহে নেকি বসবাস কৰি আছে, সেইসকল মানুহৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ এণ্ড বহুত ইম্পৰ্টেণ্ট। আপোনালোকৰ ঘৰৰ বা আপোনালোকৰ কোনোবাই যদি চৰকাৰী ভূমিত বসবাস কৰি আছে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহৰ ওচৰত ভিডিঅ'টো যায় যিসকল মানুহ নেকি ফাৰ্মাৰ আইডি নহলে সিহঁতে খেতি কৰিব নোৱাৰিব। ঠিক আছে, চৰকাৰে কিন্তু ৰুল কৰি দিছে যে যিসকল মানুহ ফাৰ্মাৰ আইডি নাই সেইসকল মানুহক কিন্তু সাৰ বিধান নেদিয়ে আৰু সেইসকল মানুহে কিন্তু খেতি কৰিব নোৱাৰে। সেইকাৰণে আজিৰ এইটো ভিডিঅ'টো লৈ আহিছো যাতে যিসকল মানুহ নেকি চৰকাৰী ভূমিত বসবাস কৰি আছে বা চৰকাৰী ভূমিত খেতি বাতি কৰি আছে, সেইসকল মানুহে কেনেকে ফাৰ্মাৰ আইডি বনাব আৰু কেনেকে সেইসকল মানুহে কি বোলে খেতি বাতি কৰিব, সাৰ বিধান লৈ পেলাই ধুনীয়াকে খেতি বাতি কৰিব পাৰিব। ঠিক আছে, আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীটো ধুনীয়াকে শ্বেয়াৰ কৰি দি দিয়ক যাতে সিহঁতো ধুনীয়াকে ভিডিঅ'টো চাই যাতে সিহঁতো যদি চৰকাৰী ভূমিত বসবাস কৰি আছে যাতে সিহঁতো কি বোলে খেতি বাতি কৰিব পাৰে আৰু সিহঁতে ফাৰ্মাৰ আইডিটো কেনেকে বনাব বা ক'ত গ'লে ফাৰ্মাৰ আইডিটো হ'ব, সেইটো সকলো প্ৰচেছ অৰ্থাৎ এ টু জেড এইটো আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰে। প্লিজ ভিডিঅ'টো ধুনীয়াকে শ্বেয়াৰ কৰি দি দিয়ক। ঠিক আছে, বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপুনি যদি এজন চৰকাৰী মাটিত বসবাস কৰি আছে বা আপুনি যদি চৰকাৰী ভূমিত খেতি কৰি আছে, তেনেহলে আপোনাৰ কাৰণে কিন্তু ফাৰ্মাৰ আইডিটো বহুত গুৰুত্বপূৰ্ণ এণ্ড বহুত ইম্পৰ্টেণ্ট। আপোনালোকে জানে নিশ্চয় যে চৰকাৰে কিন্তু ইতিমধ্যে ৰুল কৰি দিছে যিসকল মানুহ নেকি ফাৰ্মাৰ আইডি নাই সেইসকল মানুহে কিন্তু খেতি বাতিৰ কাৰণে সাৰ বিধান কিনিব নোৱাৰিব বা সাৰ বিধান সংগ্ৰহ কৰিব নোৱাৰিব যদি যাৰ ফাৰ্মাৰ আইডি নাই। আপোনালোকে নিশ্চয় জানে যে এই সাৰ ল'ব গ'লে বা বিধান ল'ব গ'লে এতিয়া কিন্তু ফাৰ্মাৰ আইডি খুজি আছে আৰু আপুনি যিহেতু মানে চৰকাৰী মাটিত বসবাস কৰি আছে, আপোনাৰ কি বোলে ফাৰ্মাৰ আইডি নহয়, এতিয়া আপুনি সাৰ বা আপোনাৰ বিধান কেনেকে সংগ্ৰহ কৰিব আৰু আপুনি কেনেকে খেতি বাতি কৰিব। খেতি বাতি নকৰিলে কিন্তু আপুনি অৰ্থাৎ আমি ভালকে জানো যে খেতি বাতি নকৰিলে কিন্তু সকলো মানুহৰ ওপৰত প্ৰভাৱ পৰিব আৰু সকলো মানুহে ভালকে জানে যে খেতি বাতি নকৰিলে কিন্তু কৃষকে যদি খেতি বাতি নকৰে তেনেহলে কিন্তু যিমান মানে ডাঙৰ মানুহ নহওক কিয় সকলো মানুহ কিন্তু খাদ্য অৰ্থাৎ মানে বন্ধ হৈ যাব। ঠিক আছে, বা দেশৰ ভিতৰত বহুত ডাঙৰ এটা হাহাকাৰ আহি যাব। সেইকাৰণে কিন্তু প্লিজ আপোনালোকে ধুনীয়াকে এটা কাম কৰিব বন্ধু বান্ধৱ, যিসকলৰ নেকি কি বোলে মেধি পত্ৰ মাটি আছে সিহঁতৰতো বেলেগ কথা, সিহঁতৰতো ফাৰ্মাৰ আইডি হৈ যাব। আৰু যিসকলে নেকি চৰকাৰী মাটিত বসবাস কৰি আছে সিহঁতে এতিয়া কি কৰিব লাগিব, আপোনালোকে সাৰ দোকানৰ ওচৰত যাব, সাৰ দোকানী সকলৰ মানে সিহঁতৰ ওচৰত এটা আইডি আছে য'ত নেকি আপোনালোকে এইটো কি বোলে এপছ হয়, এপছৰ মাধ্যমত আপোনালোকক এটা ফাৰ্মাৰ আইডি বনাই দিব য'ত নেকি আপোনালোকে 6 মাহ চলিব পাৰিব। ঠিক আছে, 6 মাহ পিছত কিন্তু চৰকাৰে অট'মেটিকলি আল্টিমেটেড এটা চিষ্টেম কৰিব য'ত নেকি আপোনালোকৰ কি বোলে যিটো নেকি আপোনালোকে কি বোলে চৰকাৰী যিটো ভূমি হয় আপোনালোকে খেতি বাতি কৰি আছে সেইটো ভূমিতে আপোনালোকৰ পাৰ্মানেণ্টলি ফাৰ্মাৰ আইডি হৈ যাব। আৰু এটা কথা, আপোনালোকে ফাৰ্মাৰ আইডি বনাওঁতে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিটো নেকি কি বোলে যিটো চৰকাৰী ভূমি হয় সেইটো এটা মানে আপোনালোকৰ এটা চিটা বহীত নাম আছে যিটো নেকি আপোনালোকৰ কি বোলে দাগ নম্বৰী বুলি কোৱা হয়, সেইটো কিন্তু আপোনালোকৰ লৈ যাব লাগিব আৰু এটা আপোনালোকৰ মোবাইলটো লৈ যাব লাগিব। ঠিক আছে, আপোনালোকৰ এটা ফাৰ্মাৰ আইডি বনাই দিব, সেইটো ফাৰ্মাৰ আইডিটো আপোনালোকে 6 মাহ অনলি 6 মাহ ইউজ কৰিব পাৰিব। ঠিক আছে, তাৰপিছত কিন্তু আপোনালোকে ইউজ কৰিব নোৱাৰিব। আৰু সেইখন ফাৰ্মাৰ আইডি দি আপোনালোকে বৰ্তমান কিন্তু চৰকাৰে কৈ দিছে আপোনালোকে খেতি বাতি কৰক, সেইটো ফাৰ্মাৰ আইডি দি আপোনালোকে সাৰ বিধান সংগ্ৰহ কৰক। তাৰপিছত কিন্তু চৰকাৰে বেলেগ এটা বিধি ব্যৱস্থা কৰিব য'ত নেকি আপোনালোকে পাৰ্মানেণ্টলি ফাৰ্মাৰ আইডি বনাব পাৰিব। ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আৰু ইনফৰমেশ্যন হ'ব পাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীটো ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব। আৰু এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে ভিডিঅ'টো ধুনীয়াকৈ কি বোলে শ্বেয়াৰ বেছি শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব যাতে ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো গুচি যায়। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।